আহি পাই গ'লোঁ জুবিনৰ কাম কৰি আছে মই এইফালে বহি দিছোঁ আৰু কেমেৰাটো অকণমান ঠিকে লাগিছে এনেকৈ আৰু কিবা লাগি গৈছে 2 নম্বৰ কাম কৰি আছে নহয় আমাক দেখুৱাই টেঙা খাই আছে মাংস ধুই আনিছে আৰু এইফালে এখেতে একদম পূৰা হাতা ঘূৰাইছে আৰু নহয় মই ইমানে ধুনীয়া আকৌ শ্বুট কৰিম বাই বাই ভালকৈ যাবা দেই ধৰা সেইটো বেগটো ধৰা আজি এইফালে বিচনা ঠিক কৰি পেলাই মানুহজনলৈ এৰি থৈ গৈছোঁ সুপ্ৰভাত সকলোকে পূৰা সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ' আৰু আপোনালোকে গম পাই আছে যে মই কিবা এটা কৰিব গৈ আছোঁ মানে আচলতে আপোনালোকক কোৱা নাছিলোঁ এতিয়া কৈ দিছোঁ এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং হৈ আছে ক'ত হ'ব ক'ত দিয়া হ'ব কি হ'ব গোটেইখিনি আপোনালোকক জনাম কালি আহোঁতে বহুত বেছি দেৰি হৈ গ'ল কিন্তু শুবলৈ বৰ বিশেষ সময় নাপালোঁৱে এতিয়া একদম বহুত সোনকালে যাব ওলাইছোঁ বহুত বেছি কুঁৱলী পৰি আছে ন ৰাতিপুৱা পৰিৱেশ দেখিছে মানুহ দুনুহবোৰ লাহেকৈ উঠিছে কামে মানে ধৰিছে আমাৰ ইয়াত কুঁৱলী পৰি আছে মই কৈছোঁ নে আমি যিমানে হাৰিলেও মানে এওঁ এই কামটো যে কৰে এতিয়া মানুহে ভাবিব ৰাতিপুৱাই মানুহজনক বোলে বাঢ়ি চোতাল ঘূৰালে মুঠে নহয় জানেনে তেওঁ উঠিলে এই বাহনটো চুবই আৰু যদি তেওঁ আগে হাৰিলেতো হাৰিলে যদি আমিও হাৰিলোঁ নহয় তাৰপিছত তেওঁ আকৌ এনেকৈ হাৰিব হৈছে কি নহওক এতিয়া ভাবিব চাগে আপোনালোকে এনেকৈ কিয় ওলাইছোঁ আচলতে আজি মোৰ মানে যিটো প্ৰথম শ্ব'ট আছে যিটো শ্ব'টত এনেকৈ ওলাব লাগিব সেইকাৰণে একদম একেবাৰে ইয়াৰ পৰাই ওলাই দিছোঁ আৰু ইয়াৰ পৰা বেলেগ কিবা পিন্ধি গৈ আকৌ তাতে মেকআপ চেকআপ কৰিবলৈ আকৌ চেঞ্জ কৰিব লাগিব তাৰপিছতে নাই ইয়াৰ পৰা পিন্ধি যাওঁ বোলো আজি ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে শ্বুটিং হ'ব গতিকে আমাৰ এখেত মানে অকণমান দেৰিকৈ যাব কাৰণ গোটেই দিনটো ৰাতিলৈকে ৰৈ থকাও ধেমালি কথা নহয় তাতে মানে ঘৰত কিছুমান কামো থাকে ফাৰ্মখনৰ কাম থাকে তেনেকুৱা হৈছে যে চ' এতিয়া গৈ থাকোঁ আপোনালোকে সদায় আশীৰ্বাদ কৰাৰ দৰে আশীৰ্বাদ কৰিব মোক আগবঢ়াই লৈ যাবা মই চিনি পোৱা মানুহ মই যেতিয়া যাম অলপ ঘৰত কাম আছে সেইটো বেটা নিবলৈ আহিছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ৰাটোৰ মুঠতে ইফালৰ পৰা সিফালে এক্টৰ অনা নিয়া বজাৰ কৰা কিমান যে কাম কৰি আছে আহি পাই গ'লোঁ জুবিনৰ কাম কৰি আছে মই এইফালে বহি দিছোঁ আৰু হয়নে জুবিন কেমেৰাটো অকণমান ঠিকে লাগিছে এনেকৈ আৰু কিবা লাগি গৈছে কেৰেক্টাৰে যেনেকৈ বিচাৰে ন এইটো মোৰ বেটা মই কিমান সৌভাগ্য কিমান বেটা বেটি পাই যাওঁ মই অঁ সঁচা নাই এনেও ঢেৰ আছে মোৰ জানা অসংখ্য মোক মা বুলি মতা তাৰ মাজতে ধৰি লৈছোঁ তোমালোকক লিষ্টত মানে নতুনকৈ আহি গৈছে শিৱসাগৰ ডিব্ৰুগড় মৰাণ গোলাঘাট গুৱাহাটী নগাঁৱকে আদি কৰি বহুখিনি এক্টৰ এক্ট্ৰেছ লগ পাইছোঁ তেওঁলোকে ইয়াতে থাকি লৈছে কষ্টও হৈছে আৰু একেটা দিনত ফূৰ্তিও হৈছে বহুতে মোক কমেণ্ট কৰিছে আৰু বহুতে মেছেঞ্জাৰতো মেছেজ কৰিছে যে আমি কেতিয়াকৈ চাবলৈ পাম চাবলৈ কিন্তু পাবই লাগিব কাৰণ প্ৰত্যেকৰে এটা আশা থাকে হেঁপাহ থাকে আৰু কিবা এটা কৰিছোঁ বুলি কোৱাৰ লগে লগে অনুৰাগীসকলৰ এনেও চাবলৈ মন যাব ন কিন্তু এইখন আপোনালোকে ইউটিউবত চাবলৈ নাপাব এইখন বেলেগ ঠাইতহে চাবলৈ পাব এজনী মোৰ বেটি আমি একদম পূৰা শ্বুটিং ঘূৰি আছোঁ শ্বুটিঙত এবাৰ ঘামিছোঁ এবাৰ ঠাণ্ডা সেইটো এটা জুবিন বেটা দেখিছে জুবিন বেটাই এইকেইদিন মেকআপ কৰি আছে যে আৰু মই একদম মানে এতিয়া যিটো শ্ব' কৰিছোঁ তাতে মই একদম নিজৰ বেটি এতিয়া নিজৰ বেটিৰ নিচিনা লাগি গৈছে দেখিবলৈ মিলিছে নাই ক'ব লাগিব আৰু তাই এবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু এইটো বিভাগেই পঢ়ি আছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে একদম সফল হ'ব পাৰে ধন্যবাদ এনেকুৱাই 2 নম্বৰ কাম কৰি আছে নহয় আমাক দেখুৱাই টেঙা খাই আছে চোকা টেঙা খালে দিলে অকণমান এক পিচ অকল এই চব কিবা কিবি মুখত দেখিছে নাই এতিয়া এয়া জলফাই চাওক এনেকুৱা কাম কিন্তু নকৰে আকৌ দেই এতিয়া মোৰ এই পৰৰ মানে এইবেলাৰ দিনৰ ভাগৰ মোৰ শ্বুটিং শেষ হৈছে এতিয়া চব খাম এতিয়া সিহঁতক পঠিয়াই লৈ আকৌ ৰাতিলৈ আছে মোৰ এতিয়া এয়া এইবিলাক আকৌ আকৌ এতিয়া তোমালোকে কেনিবা যোগাৰ দি গুচি যাবা নহয় নে থাকিবা তুমি থাকিবা নেকি যাবা এতিয়া তোমাৰতো কেৰেক্টাৰ আছে এতিয়া গতিকে তুমি যাবই লাগিব শ্বৰ্ট ফিল্ম এখন বনাবলৈ হ'লেও ইমান মানুহ জড়িত হৈ থাকিব লাগে লাইট কেমেৰা মানে আদি কৰি বহুত একদম মানে কষ্টিউমলৈকে কিমান যে কষ্ট নিহিত হৈ থাকে নহয় মোৰ মানে গোটেইকেইটা ঘৰুৱা ড্ৰেছত মানে ঘৰত থকা চিন হয় গতিকে আৰু কাপোৰ ইজোৱাৰ পিছত সিজোৰ এনেকৈ সলাইছোঁ এই চাদৰখন যে
পুলকৰ মাকৰ বাইদেউ ইমান মৰম লাগিছে চাওক, নিজে বোৱা বুলি ইমান ধুনীয়া চাদৰো। মানে মই যিখিনি আনিছিলোঁ সেইখিনিতকৈ এইখন বোলে তাৰ ভাল লাগিলে, সেইকাৰণে মাকৰ পৰা এখনকৈ উলিয়াই দিলে। ভাল লাগিছে সঁচাকৈ। আৰু এতিয়া একদম শেষৰ পৰ্যায়ত লাহে লাহে গৈ আছোঁ আৰু শেষ হ'বগৈ আজি। এইবিলাক আঁৰৰ কষ্ট বুলি কয়। এখন মানে শ্বৰ্ট ফিল্ম হওক, চিনেমা হওক, কিবা কৰিবলৈ গ'লে এই আঁৰৰ কষ্ট বুলি কৈছে নহয়। মাংস ধুই আনিছে আৰু এইফালে এখেতে একদম পূৰা হাতা ঘূৰাইছে আৰু এইবোৰ কৰিব লাগে একচুৱেলি, কৰিব লাগে ন, কৰিব লাগে মানে আপুনি কৰিয়ে আছে ন, কিমানখিনি কৰি আছে মানুহজনে দেখিছেনে বাৰু। এইফালে শাক পাত কাটি দিলে বিতুপনে, মানে একচুৱেলি মোক বনাব কৈছিলে ই, কিন্তু আঁতৰিলে আপুনি ৰান্ধনি। নহয় মই একচুৱেলি আঁতৰা নাছিলোঁ, কিন্তু তোমালোকে আগে আহি ইয়াত পাতি দিলা ন, মই আহি দেখিলোঁ সেই কাৰণেহে এতিয়া। আকৌ কেতিয়াবা লগ পাম, সকলো ভালে কুশলে থাকক, চবৰ পৰা বিদায় লৈছোঁ দেই। বাই 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 বাই। ঐ ছোৱালী এফালে বাই 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 বাই। আকৌ লগ পাম, গুড নাইট। আকৌ শ্বুট কৰিম, বাই বাই। ভালকৈ যাবা দেই। কলিজা কলিজা কলিজা, মই আহিলো। মুনুমা কি খবৰ? ভালনে? সেইজনী মুখ চাফা কৰি আছে নেকি? অ' কলিজা কলিজা, অথনি ফোন কৰিছিলে মোলৈ। মোক এটি খাই দিয়াচোন, খাই দিয়া কলিজাটো। লাজ লাগিছে চোৱা। ধৰা ধৰা সেইটো বেগটো ধৰা। গীত, নৃত্য, অভিনয় এইবিলাক আচলতে আমি সৰুৰে পৰা ঘৰখনতে পাই অহা এটা পৰিৱেশ। বহুত প্ৰতিভাৱান মানুহ আছে, কিন্তু বিয়া হোৱাৰ পিছত সেইবিলাক শেষ হৈ যায়। কিন্তু মোৰ মানুহজনে মোৰ লগত এনেকৈ লাগি থাকে দেখিছেনে, যাৰ কাৰণে মই আজিও এইবিলাক কৰি থাকিব পাৰিছোঁ। মই গৈছিলোঁ শুন, মই নাটক কৰিবলৈ গৈছিলোঁ, চিনেমা কৰিবলৈ গৈছিলোঁ, চিনেমা শ্বুটিং আছিলে, গম পাইছা? মই কান্দিছিলোঁ বোলে। দৌদৌ গৈছিলে আকৌ, দৌদৌ মোক আনিবলৈ গৈছিলে। মই অকলে অকলে ভয় লাগে, তুমি আহিবা দেই এনেকৈ ক'লোঁ। মই ৰাতিপুৱা গ'লোগৈ আকৌ, ৰাতিপুৱা দৌদৌক এৰি থৈ গ'লোঁ। মানে দৌদৌক ক'লোঁ চেংনাঙে কান্দিব আৰু তোমাৰ ঘৰৰ পোৱালিকেইটা মৰম কৰিবলৈ আছে নহয়, দানা খুৱাবলৈ, সেইকাৰণে তুমি এতিয়া নালাগে যাব, পিছত যাবা দেই এনেকৈ ক'লোঁ নহয়। তাৰপিছতে আৰু দাদাই থৈ আহিলেগৈ আকৌ, দাদাই গৈ পিনে মোৰ ওচৰত থৈ আহিলেগৈ দৌদৌক। এই বুজিলা, এইবাৰ তেওঁৰ ওচৰলৈ যায়। কবাৰ পৰা অহাৰ লগে লগে এনেকুৱা আহঙীয়া হয়, মই কৈছোঁ নহয়, কি আহঙীয়া হয় নহয়। বিচাৰিছিলা